বদৰুদ্দিন আজমলে কি কৰে নকৰে তাক আমি বহুত খা খবৰ লৈ ৰাখিব নালাগে। তেওঁক চেলেংখন কোনে দিলে মই সেইটোতে মোৰ দুখ যে তেওঁক আমি একবাৰৰ বাবে সিদ্ধান্ত লৈ ল'ব লাগে যে চেলেং আৰু গামোচা আমি তেওঁক নিপিন্ধাও। এই দুৰ্যোগৰ সময়তো আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আচলতে ৰাজনীতি কৰিবলৈ এৰি দিয়া নাই। বদৰুদ্দিন আজমল ডাঙৰীয়াই 2 কৰোৰ টকা এটা ডোনেশ্যন প্ৰদান কৰিছে আৰু তাত বদৰুদ্দিন আজমল ডাঙৰীয়া বানপীড়িতৰ তাত কাষলৈ যাওঁতে তেওঁ চেলেং পিন্ধিছে। তাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজনীতি বিচাৰি পাইছে। এয়া কিমান তলৰ খাপৰ কিমান নিম্ন খাপৰ ৰাজনীতি তেওঁ কৰিব লাগিব আপোনালোকে ভাবি চাবচোন এবাৰ। আমি যদি চাওঁ অসমত বৰ্তমান মন্ত্ৰী এমএলএৰ ভিতৰত কিন্তু বেছিভাগ কিন্তু আমাৰ হিন্দু মানুহ আছে। হিন্দু মানুহ তাকো কৰোৰপতি আছে বেছিভাগ। অশোক সিংহাল ডাঙৰীয়া এজন নিজকে বহুত ডাঙৰ হিন্দু বুলি কয়। তেওঁ বহুত ডাঙৰ ডাঙৰ ফুট লৈ ঘূৰি ফুৰে দেখা পাওঁ আমি। বিভিন্ন ধৰণৰ হিন্দু মানুহ আছে, হিন্দু এমএলএ আছে, মন্ত্ৰী আছে, তেওঁলোক কৰোৰপতি হয়। কিমান কৰোৰ টকাৰ তেওঁলোকে এতিয়ালৈকে ডোনেশ্যন প্ৰদান কৰিছে। তাৰ লগতে আমি যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা চাওঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 9 ৰিচেষ্ট পলিটিচিয়ান হয় CMৰ ভিতৰত। তেওঁ আমি চাওঁ গোটেই ভাৰতবৰ্ষৰ ভিতৰত 9 ৰিচেষ্ট ধনী ব্যক্তিৰ ভিতৰত পৰে। তেওঁ কিমান কৰোৰ টকা দিছে সেইটোক তাৰ ওপৰত ৰাজনীতি হ'ব লাগে, তাৰ ওপৰত কথা হ'ব লাগে। তেতিয়াকৈ আচল ৰাজনীতি কি?